হয় ঋতুমণি তোমাৰ লগতে প্ৰতিদিন টাইমৰ সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু বহাগৰ দোমাহীৰ লগতে গৰু বিহু আৰু সমগ্ৰ ৰাজ্যজুৰি যি গৰু বিহু পালন কৰি থকা হৈছে, নলবাৰীতো উলহ মালহেৰে গৰু বিহু পালন কৰি থকা হৈছে। প্ৰথমতে মই কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। ইতিমধ্যে গৰুখিনি আনি নৈৰ পাৰলৈ অনা হৈছে আৰু কিছু গৰু ইতিমধ্যে নৈত ধোৱা হৈছে। আৰু আনুষ্ঠানিকভাৱে আজি যিহেতু ইয়াত গৰু বিহু উদযাপন কৰা হৈছে, নলবাৰী জিলা ৰঙালী বিহু সন্মিলন আৰু পূব বটাশিলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সহযোগত আজি ইয়াত গৰু বিহু উদযাপন কৰা হৈছে। আৰু কিছু সময় পিছত জয়ন্ত মল্ল বৰুৱা ইয়ালৈ আহিব আৰু তেওঁ গৰু ধুৱাব, গৰুৰ আশীষ ল'ব। কিন্তু এই মুহূৰ্তত মই কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে দীঘলতি, মাখিয়তী বা যি হালধি, মাহ হালধি, লাও বেঙেনাৰ মালা সেইবিলাক সকলো সাজু কৰা হৈছে। আৰু গৰুক এই পাগলা দিয়া নদীত গৰুক গা ধোৱাৰ পিছতেই গৰুক মালা দিয়া হ'ব। দীঘলতি মাখিয়তীৰে কোবাই যি এই বিহুগীত, এই বিহুগীত গাব। আৰু এই যি মৈৰাডাঙা অঞ্চলৰ গৰু, যিসকল পশুপালক বা কৃষক বা গঞাৰ এই যি গৰুসমূহ আনি ইতিমধ্যে পাগলা দিয়াৰ পাৰত ৰখা হৈছে আৰু কিছু গৰু ইতিমধ্যে নদীত ধোৱা হৈছে। আমি স্থানীয় লোকৰ কাষলৈ যাব বিচাৰিম। আপোনালোকে গৰু ধোৱালে নে ধোৱাবহে? কি ক'ব, আজি যথেষ্ট ইয়াত আয়োজন কৰা হৈছে, কেনেকুৱা লাগে? খুব ভাল লাগছে। তাৰমানে আমাৰ আটাইতকৈ তাৰমানে বহুত ভাল লাগছে যে এইটো আমাৰ ৰঙালী বিহুৰ উৎসৱ, যিটো আমাৰ আমি উলাহত থাকোঁ, এই আজি উলাহত আছোঁ আমি আজি। ইমানে পাগলা দিয়া নৈত গৰু ধুৱাবৰ কাৰণে সাজু, কি ক'ব? কি ক'ম মানে বহুতে ভাল লাগিছে আমাৰ আজি এই যিটো ৰঙালী বিহু, যিটো প্ৰথম দিনা গৰু বিহু আমি উদযাপন কৰোঁ গোটেই ৰাইজখিনি লগ লাগি উলহ মালহেৰে। আমি আজি এই পাগলা দিয়া নদীৰ আমাৰ পাগলা দিয়া ৰিজৰ্টৰ সমীপত আমি যিটো উদযাপন কৰিছোঁ, গোটেইখিনি ৰাইজ আমাৰ শুদ্ধ ক্লাবৰ গৈছে, গড়ে মাৰা মৰিয়াডাঙা লগ হৈ মানে আমাৰ খুবেই ভাল লাগিছে। বহুত মানুহ সমাগম হৈছে। ইয়াত আমাৰ স্থানীয় আমাৰ বিধায়ক আমাৰ তেখেতো আহিব ছাৰ, আৰু আমাৰ মানে অনুষ্ঠানো পাতিছোঁ, আমি বিহু দল মাতিছোঁ দুটা, আমাৰ লোকেল বিহু দলো আছে। মোটামুটি অনুষ্ঠানটো ভাল লাগিব আৰু বহুত মানুহ সমাগম হৈছে। আমাৰ খুবেই ভাল লাগিছে আজি। নিশ্চয়কৈ মই ইয়াৰ পৰিৱেশটো কিছু দেখুৱাম। মই পুনৰ কৈছোঁ যে নলবাৰীৰ এই যি মৈৰাডাঙা অঞ্চলৰ যথেষ্ট পশুপালক আছে আৰু তেওঁলোকে ইতিমধ্যে গৰু আনি ৰাতিপুৱাৰ ভাগত কিছু গৰু ধুৱাইছে আৰু এতিয়া কিছু গৰু ধুৱাব। আৰু যিহেতু আনুষ্ঠানিকভাৱে আজি ইয়াত বিহু উদযাপন কৰা হৈছে, যাৰ কাৰণে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে পাগলা দিয়া নৈৰ পাৰত। হাতে হাতে তেওঁলোকে দীঘলতি, মাখিয়তী লৈ আহিছে বা যি গৰু গা ধোৱাৰ কাৰণে মাহ হালধিৰ ব্যৱস্থা কৰা হৈছে। এই ধৰণৰ যি এক সুন্দৰ ব্যৱস্থা আমি দেখুৱাইছোঁ। সঁচাকৈয়ে এক সুন্দৰ পৰিৱেশ পাগলা দিয়াৰ এই নান্দনিক পৰিৱেশ, যাৰ কাৰণে ইতিমধ্যে বিভিন্ন আয়োজন কৰা হৈছে। আজি গৰু বিহু, কি ক'ব? হয়, মই পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ অসমবাসী ৰাইজলৈ। আৰু আজি আমি নলবাৰী জিলা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত প্ৰথম দিনৰ এই গৰু বিহু মৈৰাডাঙাত আমি আনুষ্ঠানিকভাৱে আয়োজন কৰিছোঁ আৰু যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। নিশ্চয়কৈ মই পুনৰ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুক দেখুৱাবলৈ অনুৰোধ জনাম। এইদৰে গৰুসমূহ আনি নৈৰ পাৰত ৰখা হৈছে আৰু কিছু গৰু মই কৈছোঁৱে যে ইতিমধ্যে নৈত ধোৱা হৈছে আৰু কিছু গৰু আনি ইয়াত ৰখা হৈছে। এই যি পাগলা দিয়া নৈ, এই পাগলা দিয়া নৈত এই গৰুসমূহ ধোৱা হ'ব আনুষ্ঠানিকভাৱে। ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিব, তেওঁ গৰু ধোৱাব। আৰু ইয়াৰ যি পৰম্পৰা, লাও বেঙেনাৰ মালা গৰুক পিন্ধোৱা হ'ব, লগতে দীঘলতি মাখিয়তীৰ পাত আনি ৰখা হৈছে, মাহ হালধি ৰখা হৈছে। মাহ হালধিৰে গৰুক আজি ধুওৱা হ'ব। এই ধৰণৰ এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে পাগলা দিয়া নৈৰ পাৰত। আৰু যদি আমি কিছু ইয়াৰ পৰিৱেশ দেখুৱাওঁ, এইফালে যথেষ্ট সংখ্যক মানুহ আহি উপস্থিত হৈছে। সকলোৱে এই আজি বহাগৰ দোমাহী বা গৰু বিহুৰ আনন্দ লোৱাৰ কাৰণে নলবাৰীৰ এই পাগলা দিয়া নৈৰ পাৰত আহি উপস্থিত হৈছে। সাংবাদিক সতীৰ্থ বন্ধুসকলো আহি উপস্থিত হৈছে। আমি দেখুৱাইছোঁ ইয়াৰ এক সুন্দৰ পৰিৱেশ আৰু বিভিন্নজনে আচলতে বিভিন্ন ধৰণৰ এক আনন্দৰ বতৰা লৈ ইয়াত সমবেত হৈছে। এনেদৰে দেখিবলৈ পোৱা গৈছে সমনীয়াৰ সৈতে নৈ জান জুৰিলৈ গৈ পুৱাই পৰম্পৰা অনুযায়ী মাহ হালধিৰে গৰুক গা ধুৱাইছে, ধুৱাইছে, গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱালোঁ নলবাৰীৰ পৰা।